ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো নিৰিটছৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামটোৰ কাৰণে মই কেইটামান জিকে লৈ আহিছোঁ। জিকে কেইটা বহুতেই ইম্পৰ্টেণ্ট, তোমালোকে চাব পাৰিব পৰীক্ষাৰ কাৰণে। আৰু তোমালোকে যদি এই পিডিএফটো ল'ব বিচাৰে বা এনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে পিডিএফ প্ৰস্তুত কৰা হৈছে, ইবুক প্ৰস্তুত কৰা হৈছে, য'ত তোমালোকে কুৱেশ্যন এনচাৰবিলাক পাবা। গতিকে কোনোবা ছাত্ৰ-ছাত্ৰীয়ে ল'ব বিচাৰে তেতিয়াহ'লে মাত্ৰ পে'মেণ্ট কৰিব লাগিব 30 টকা। 30 টকাতে পাই যাবা, যিটো হোৱাটছএপ নম্বৰতে SMS কৰিলে। এতিয়া আমি প্ৰশ্নকেইটা লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে অসমৰ কোনখন ঠাইক হিন্দু, মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয়? সেইটো হৈছে পঞ্চতীৰ্থ হাজোক কোৱা হয়। ঠিক আছে, এক মিনিট। কি বোলে? পঞ্চতীৰ্থ হাজো, হাজোক পঞ্চতীৰ্থ বুলিও কোৱা হয়। আহোমসকলে প্ৰথমে ক'ত ৰাজধানী স্থাপন কৰিছিল? চৰাইদেউ। ঠিক আছে, মনত ৰাখিবা। আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? যোৰহাটত আছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? 430 বৰ্গ কিলোমিটাৰ। অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলে আগুৰি আছে? সেইটো হৈছে কাৰ্বি আংলং জিলা। ঠিক আছে, আৰু নেক্সট প্ৰশ্নটো হৈছে পানীদিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? শিৱসাগৰ জিলাত অৱস্থিত। ছাত্ৰ-ছাত্ৰীসকল মাজতে মই 1 মিনিট সময় লৈছোঁ তোমালোকৰ এটা গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানা যে টিউশ্যন ল'ব লাগিলে তোমালোকে কলৈ যাব লাগিব? বহুত দূৰলৈকে যাব লাগিব। যাওঁতে সময়, আহোঁতে সময়, লগতে ঘৰত চিন্তা কৰি থাকে, লগতে তোমালোকে পে'মেণ্ট কৰিব লাগে 400, 500, 600তকৈ কিছুমানে অধিক কৰিব লাগে 12 দিনত। গতিকে সেই সকলোবিলাকৰ আৰু চিন্তা কৰিব লগাৰ কাৰণে এছআই এডুকেশ্যনৰ পৰা লৈ অহা হৈছে টিউশ্যনৰ ব্যৱস্থা। ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে মাত্ৰ 99 টকাত মাহিলী পঢ়িব পাৰিব, য'ত 12 দিনৰ কথা নাই। গতিকে কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি জইন হ'ব বিচাৰে তেতিয়াহ'লে SMS কৰিব, চিট কম আছে, সোনকালে এডমিশ্যনটো লৈ লোৱা। আৰু মাৰ্চৰ লাষ্টৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব, বছৰেকীয়া পৰীক্ষাৰ পিছতে তোমালোকৰ। গতিকে এডমিশ্যনটো লৈ লোৱা, পিছত নক'বা ছাৰ মই এডমিশ্যন কিবা কৰি দিয়া, কাৰণ চিট আমাৰ কেপাচিটি কম আছে। গতিকে সোনকালে এডমিশ্যন হৈ তোমালোকে ক্লাছবিলাক কৰিব পাৰিবা, য'ত লাইভ ক্লাছ হ'ব, নোৱাৰাটো সুধিবও পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল লাজ, ভয়, শংকা একো নাই, ঘৰত বহি তোমালোকে ক্লাছ কৰিব পাৰিবা, য'ত মা-দেউতাৰ চিন্তা নাই তোমালোকে টিউশ্যনত যোৱাৰ নামত। আৰু তোমালোকে বহুতে লাজ কৰে টিউশ্যন ছাৰক সুধিবৰ কাৰণে, কাৰণ দুই এজনে যেতিয়া এনচাৰ দিয়ে তোমালোকে নাজানিলেও হয় বুলিয়ে কৈ দিয়ে। অৰ্থাৎ তেনেকুৱা প্ৰব্লেম বহুত ছাত্ৰী থাকে। গতিকে এতিয়া কোনো প্ৰব্লেম নাই। কিন্তু হোৱাটছএপ নম্বৰ দেখা পাইছে, হোৱাটছএপ নম্বৰ SMS কৰা, তোমাৰ নামটো, ক্লাছটো আৰু ডিষ্ট্ৰিক্টটো, মই অনলাইন ক্লাছত জইন হ'ম বুলি এটা SMS দিয়াৰ লগে লগে তোমালোকে QR কোড এটা পঠিয়াই দিয়া হ'ব, টিউশ্যনৰ ডিটেইলছখিনি বুজাই দিয়া হ'ব, আৰু পে'মেণ্টটো কৰাৰ লগে তোমালোকক ক্লাছত জইন কৰা হ'ব। ঠিক আছে, আমি নেক্সটখিনি আগবাঢ়িছোঁ। নেক্সট কি আছে? ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? সেইটো হৈছে 1992 চনত। 270 নম্বৰ প্ৰশ্ন, অৰ্থাৎ নেক্সট প্ৰশ্নটো, আৰু এইখন এখন ইবুকৰ পৰা দিয়া হৈছে, যিহেতু যিখন তোমালোকৰ বাবে প্ৰস্তুত কৰা হৈছে। মেডাম মেফি কেতিয়া পালন কৰা হয়? 31 জানুৱাৰী। অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়? 1 অক্টোবৰত। বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? 1952 চনত। অসমীয়া বোলছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল? ডক্টৰ ভূপেন হাজৰিকাই। জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা তেখেতৰ দ্বিতীয় বোলছবিখন কি আছিল? ইন্দ্ৰমালতী। ইন্দ্ৰমালতী কিমান চনত মুক্তি লাভ কৰিছিল? 1939 চনত। লাচিত দিৱস কেতিয়া পালন কৰা হয়? বহুতে ইম্পৰ্টেণ্ট, এইটো চাবা, 24 নৱেম্বৰ তাৰিখে। অসমত অসম দিৱস কেতিয়া পালন কৰা হয়? এইটো ইম্পৰ্টেণ্ট আছে, 2 ডিচেম্বৰ তাৰিখে। ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? 1682 চনত। পোনপ্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? তেখেত আছিল মাধৱ কন্দলী। পোনপ্ৰথমে কোনে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল? ৰাম সৰস্বতী। ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখন কি আছিল? মিৰি জীয়ৰী। ভক্তি ৰত্নাৱলী কোনে ৰচনা কৰিছিল? শ্ৰী শ্ৰী মাধৱদেৱে। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি? কীৰ্তনঘোষা। মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি? নামঘোষা। অসমৰ সৈনিক স্কুল কোনখন ঠাইত অৱস্থিত? গোৱালপাৰা জিলাৰ মৰনৈ। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত স্থাপন কৰা হৈছিল? যোৰহাটত। অসম কলেজ অফ ফিচাৰিজ ছায়েন্স ক'ত অৱস্থিত? ৰহাত। তোমালোকে এইবিলাক বাতৰিত পায়ে থাকা, হয়নে? ধলাশদিয়া দলং কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল? লোহিত নদীৰ। বিহু সম্ৰাট বুলি কোনজন ব্যক্তিক জনা যায়? খগেন মহন্ত। অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায়? বৰপেটা। অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলি জনা যায়? হাফলং। অসমৰ কোনখন চহৰক দ্য কালচাৰেল কেপিটেল অফ আছাম বুলি কোৱা হয়? যোৰহাটক। অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি? জগন্নাথ বৰুৱা কলেজ, যোৰহাট।
কেতিয়া মাজুলী এখন জিলা হিচাপে স্বীকৃতি পাইছিল? 2016 চনৰ 8 ছেপ্টেম্বৰত। অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বন মুক্ত হিচাপে ঘোষণা কৰা হৈছে? মাজুলী। ইউনেস্কোৰ দ্বাৰা কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি দিয়া হয়? 1985 চনত। কিমান চনত BTC গঠন হৈছে? 2003 চনত। এইটো চাই যাব, এইটো বেছি ইম্পৰ্টেণ্ট হয়। নামবৰ অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? কাৰ্বি আংলং। শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল? 1568 খ্ৰীষ্টাব্দত। শ্ৰী শ্ৰী মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল? 1596 চনত। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পালা। তোমালোকে এনেকৈ আগবাঢ়ি যোৱা, সকলো পৰীক্ষাবিলাক দিয়া, ভাল হ'ব। আৰু তোমালোকে অনলাইন ক্লাছটোত জইন হোৱা। মই যিমান পাৰোঁ চেষ্টা কৰিম। বহু ছাত্ৰ-ছাত্ৰীয়ে সুবিধা হ'ব, দুখীয়া ছাত্ৰ-ছাত্ৰীৰ। তোমালোকৰ মা-দেউতাই কিমান কষ্ট কৰি ইমান পইচা দিব নোৱাৰে। চ' সেইকাৰণে এতিয়া আৰু কোনো কথা নাই, ঘৰতে সেই সুবিধা লাভ কৰিব পাৰিবা। ঠিক আছে।